of you আজি ক্লাস 9 ৰ মই কালি কোৱাৰ দৰে আমি এটো সময়ত সদায় ক্লাস 9 ৰ এটা কি আনিম কৈছিলো মই সোশিয়াল সায়েন্সৰ এটা ক্লাস আনিম কৈছিলো আৰু ঠিক তেনেদৰে আজি আকৌ আহিলো আমি সোশিয়াল সায়েন্সৰ ইতিহাসৰ ফাৰ্স্ট চেপ্টাৰ টু সেকেন্ড পাৰ্টটো কৰিবৰ কাৰণে যেটো ক্লাছত তোমালোকক বা আপোনালোকক মই দিব গৈ আছো ক্লাস 9 ৰ ইতিহাসৰ এই কিতাপখনৰ লগতে আমাৰ ইন্ডিয়ান পলিটি আমাৰ ভাগৱত হিচাপে আমি যিখন ইউজ কৰো এম লক্ষ্মীকান্ত ঠিক আছে না এই দুখন কিতাপ কম্বাইন কৰি পেলাই আজি আমি ক্লাস 9 ৰ যেটো সোশিয়াল সায়েন্সৰ পাৰ্ট হয় সেই পাৰ্টটো আমি আজি আলোচনা কৰিম ঠিক আছে সো বুক বিলাকৰ পৰা অকমান আজি অশান্তি পাম আৰু ঠিক আছে সো ক্লাস 9 ৰ আমি ফাৰ্স্ট সিৰিজটো কোলৈকে আৰম্ভ কৰিলো ফাৰ্স্ট সিৰিজটো আমি পঢ়িলো যে ইষ্ট ইন্ডিয়া কোম্পানী কেনেকৈ আহিলে আমি এইখিনি কথা গম পালো ইষ্ট ইন্ডিয়া কোম্পানীৰ কথা মই কৈছিলো তেওঁলোক 1600 খ্ৰীষ্টাব্দত ভাগ লৈছিলে বুলি কৈছিলো মানে কি কৈছিলো মই যে ইষ্ট ইন্ডিয়া কোম্পানী 1600 ত ইন্ডিয়া আহিলে ওকে 1600 ত ব্ৰিটিছ ইষ্ট ইন্ডিয়া কোম্পানী ভাৰতলৈ আহিলে আৰু আহি পেলাই 1608 ত কি আহিলে হকিন্স আহিছিলে 1608 ত তোমাৰ হকিন্স আহিছিলে মইখিনি কথা ক'লো হকিন্স আহিছিলে ভাৰতলৈ আৰু তোমাৰ কি হ'ল 1615 ত তোমাৰ থমাস ৰ আহিলে ওকে 1615 ত তোমাৰ কোন আহিলে থমাস ৰ আহিলে ওকে থমাস ৰ আহিলে তাবা তোমাৰ কি 1717 চনত ফাউক্সিয়াৰ লগত লগ লাগিলে হয়নে সো ফাউক্সিয়াৰ কি কৰিলে তোমাৰ ফাউক্সিয়াৰ কি হ'ল 1717 ত ফাউক্সিয়াৰ তোমাৰ বেমাৰ হৈছিল আৰু বেমাৰত তোমাৰ কি হ'ল ব্ৰিটিছ ইষ্ট ইন্ডিয়া কোম্পানীৰ লগত যেটো গ্ৰুপ আহিছিলে সেই গ্ৰুপটোৰ লগত এজন ডক্টৰ আহিছিল আৰু ডক্টৰজন নাম আছিল ডক্টৰ হেমিল্টন ওকে এই ডক্টৰ হেমিল্টনে তেওঁক চিকিৎসা কৰাৰ পাছত তেওঁ কিলে তোমাৰ মেগনা কাৰ্টা দিলে মেগনা কাৰ্টা মানে বেলে একো নহয় অধিকাৰ ওকে মেগনা কাৰ্টা মানে কি হয় অধিকাৰ হয় ঠিক আছে না যেনেকৈ আমাৰ সংবিধানত আছে মেগনা কাৰ্টা হয় না সো এটো ঠিক তেনেদৰে কি দিলে মেগনা কাৰ্টা দিলে তাৰ মানে কি ভাৰতত তুমি কোনো বাধা নোপোৱাকৈ ট্ৰেড কৰাৰ অনুমতি দিলে কোনে ফাউক্সিয়াৰ দিলে ঠিক আছে আমাৰ এখিলেকে পঢ়া হৈ গল ওকে এতিয়া আমি নেক্সট পাৰ্টৰ আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আহিলে যে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে মানে চাৰ্লছ দা সেকেন্ডে বিয়া কৰোৱা পৰ্তুগীজ ৰাজকন্যা গৰাকীৰ নাম কি এই অপচনটো তোমাৰ উত্তৰটো মই দি দিছো উত্তৰটো হ'ল তোমাক কেথৰিন ইয়াৰ শুদ্ধ উত্তৰ হ'ল তোমাৰ কেথৰিন ওকে সো কেথৰিনক কি কৰিছিলে বিয়া পতা হৈছিলে কোনে বিয়া পাতিছিলে তোমাৰ পৰ্তুগীজৰ ৰানী বা পৰ্তুগীজৰ ৰাজকুমাৰ আছিলে কেথৰিন আৰু কেথৰিনক তোমাৰ বিয়া পাতিছিলে ইংলেণ্ডৰ ৰজা চাৰ্লছ দা সেকেন্ডে বিয়া পাতিছিলে ঠিক আছে ওকে নেক্সট কোৱেশ্চন চাম আমি ৰজা দ্বিতীয় চাৰ্লছে যৌতুক হিচাপে লাভ কৰা চহৰখনৰ নাম কি যেতিয়া কেথৰিনক বিয়া পাতিছিলে সো পৰ্তুগীজে কৈছিলে এখন চহৰ দিছিলে সো চহৰখনৰ নাম তোমাৰ মুম্বাই ওকে সো মুম্বাই চহৰখনক কি কৰিলে কেথৰিনৰ বিয়া যৌতুকৰ লগত তোমাৰ বম্বে তেতিয়া বম্বে বুলি কয় এই বম্বে চহৰখনক বিয়া দিছিলে কাক ইংলেণ্ডক তোমাৰ কি হ'ল বম্বে চহৰখনক যৌতুক হিচাপে ডাউৰি হিচাপে দিছিলে কোনে পৰ্তুগীজসকলে দিছিলে নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দত ইষ্ট ইন্ডিয়া কোম্পানীৰ প্ৰধান কাৰ্যালয় মুম্বাই হৈছিল ঠিক আছে না মুম্বাই মানে এতিয়া মুম্বাই ওকে সো বিয়াৰ পাছতে ঠিক আছে না সো বিয়া কৰে কি কৰা হৈছিল তোমাৰ 1661 বিয়া কৰাৰ পাছতে কি হ'ল তোমাৰ পৰ্তুগীজৰ ইষ্ট ইন্ডিয়া যেটো কোম্পানী আছিল সেই কোম্পানীৰ প্ৰধান কাৰ্যালয় মুম্বাই কৰি দিলে কিয় কৰা হ'ল কাৰণ কি আগতে পৰ্তুগীজসকল আছিল কিন্তু পৰ্তুগীজে বিয়া যেতিয়া দি দিলে যৌতুক হিচাপে সব তেওঁলোকে তাক ৰাজধানী পাতি ললে ঠিক আছে না বা প্ৰধান কাৰ্যালয় হিচাপে তেওঁলোকে ইউজ কৰিলে ওকে চাৰ্লছে যৌতুক হিচাপে মুম্বাই লাভ কৰাৰ পাছত জব চাৰ্নকে কিন্তু আগৰ কোনে বনাইছে বাৰু এইবিলাক পিপিটি জব চাৰ্নকে কিমান খ্ৰীষ্টাব্দত বংগৰ নবাবৰ লগত চুক্তি কৰি কলকাতা সুতানুতি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব ইষ্ট ইন্ডিয়া কোম্পানী হাতলৈ আনিছিল ওকে ইয়াত তোমাৰ চাৰিটা অপচন আছে চাৰিটা অপচনৰ বাকি দুটা হিফালে দিলে ঠিক আছে তো 1690 ইয়াৰ কি হ'ব তোমাৰ আনসাৰ হ'ব আৰু গোটেইখিনি এমসিকিউজ এবাৰ লিখি ললে বেছি ভাল হ'ব কাৰণ পিডিএফ খিনি মই দি দিম আপলোড কৰি দিম প্ৰতিটো ক্লাছৰ পাছতে আমাৰ এই এপ্লিকেশনটো দিব পাৰো ওয়েবসাইটত দিব পাৰো আৰু ইনষ্টাত দিব পাৰো সো ভিডিওটো চোৱাৰ পিছত মোক কমেন্ট কৰিব যে ক'ত পিডিএফ খিনি দিলে সহজ হ'ব ঠিক আছে না ওকে ইংলেণ্ডৰ ৰজাৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম কি ৰখা হৈছিল তোমাৰ এই দুটা অপচন আছে ইয়াত আৰু দুটা অপচন হিফাল দিছে দেখিছা কাম কৰিছে কি ফৰ্ট উইলিয়াম আৰু লাল কিল্লা এইফালে আছে আৰু দুটা অপচন দিছে তাজমহল কি আনসাৰ তোমাৰ হ'ব ফৰ্ট উইলিয়াম ই আনসাৰ হ'ব ওকে ফৰ্ট উইলিয়াম মানে কি ৰজা এজন আছিল ৰজাজন নাম কি আছিল ফৰ্ট উইলিয়াম চোৱা এই কথাটো এনেকুৱা ধৰণৰ হ'ল এই কথাটো চাবা দেই তোমাৰ কি হ'ল বেংগল ঠিক আছে না এই বেংগলত কি হ'ল তোমাৰ সিম্পল কে এখন যদি মই আকো ঠিক আছে তো বেংগল তোমাৰ এখিতে বেংগল আছে হয়নে সো বেংগলত তোমাৰ কি হৈছিলে মই যেতিয়া বেংগলৰ বিষয়ে পঢ়াম অলপ পাছত তেতিয়া মই কম এই বেংগলত তোমাৰ কি প্ৰতিষ্ঠা কৰিছিল তোমাৰ ফৰ্ট উইলিয়াম ওকে সো ফৰ্ট উইলিয়াম কি এজন ৰজাৰ নামত প্ৰতিষ্ঠা কৰা হৈছিল এটা কি আছিল কোম্পানী ওকে এই তোমাৰ যিটো বাণিজ্যিক কেন্দ্ৰ তো এই কেন্দ্ৰটো বনোৱাৰ দায়িত্ব কাক দিছিল তোমাৰ ড্ৰেক কি নাম ৰজা ড্ৰেকক এই কোম্পানীটোৰ নিৰ্মাণ কাম দিয়া হৈছিল ঠিক আছে না
বেংগল পঢ়াতে কম ভালকে কিমান খ্ৰীষ্টাব্দত পলাচী যুদ্ধ হৈছিলে চ' পলাচী যুদ্ধ কিমান 1797 আমি চবেই জানো কিন্তু আমাৰ মনত নৰয় কিয় মনত নৰয় কাৰণ আমি ইয়াৰ বেকগ্ৰাউণ্ড যিটো কাহিনী সেই কাহিনীটো আমি নাজানো ওকে পলাচী যুদ্ধ আমি কাহিনীটো নাজানো চ' পলাচী যুদ্ধ তোমাৰ এনেকুৱা ধৰণৰ হ'ল তোমাৰ বেংগলৰ পৰা আমি চাব লাগিব ওকে চ' বেংগলৰ পৰা মই অলপ আগৰ পৰা কৈ দিছোঁ যাতে আমি পলাচী যুদ্ধৰ বেটেল অফ বাক্সাৰ আৰু বক্সা যুদ্ধ এই দুখন আমাৰ মনত ৰৈ যায় ঠিক আছে নে চ' এই দুখন জানিবৰ কাৰণে আমি অকণমান আগৰ পৰা গোটেই বস্তুটো চাই ল'লে আমাৰ অলপ সুবিধা হ'ব এক ছেকেণ্ড কথাটো এনেকুৱা ধৰণৰ তোমাৰ সেই সময়ত কি হ'ল বেংগলৰ বিষয়ে আমি অলপ যেতিয়া চাই ল'ম ন বেংগল চোৱা চ' এইখন ভাৰত এখন আমাৰ হৈ গ'ল ইণ্ডিয়া এখন হৈ গ'ল আমাৰ ইণ্ডিয়া ঠিক আছে নে এইখন তোমাৰ কি হ'ব এক ছেকেণ্ড ৰাফ মেপ এখন আঁকিছো চোৱা ইয়াত তোমাৰ বেংগল ক'ত আছে বেংগল আছে আমাৰ ইয়াত এই জেগাত তোমাৰ কি আছে বেংগল আছে ঠিক আছে চ' বেংগলৰ প্ৰতিষ্ঠা কেনেকৈ হ'ল তোমাৰ বেংগলৰ প্ৰতিষ্ঠা হৈছে তোমাৰ কোনে মুৰ্শিদ কুলি খানে তোমাৰ ক'লে বেংগল প্ৰতিষ্ঠা হ'ল মুৰ্শিদ কুলি খানৰ পাছতে তোমাৰ ৰজা হ'ল তোমাৰ কোন সুজাউদ্দৌলা হ'ল সুজাউদ্দৌলাৰ পাছত তোমাৰ আহিলে আলিবৰ্দী খান হ'ল আৰু আলিবৰ্দী খানৰ পিছৰ যিজন ৰজা আছিলে চিৰাজউদ্দৌলা এই চিৰাজউদ্দৌলাৰ পৰা বেংগলৰ কাহিনী আৰম্ভ হয় চ' কোনে প্ৰতিষ্ঠা কৰিলে বুলি ক'লো মই এক নম্বৰ ৰজা কোন আহি গ'ল ইয়াৰ এক নম্বৰ ৰজা আহি গ'ল তোমাৰ মুৰ্শিদ কুলি খান বেংগলৰ বেকগ্ৰাউণ্ড অকমান চাই লৈছো ঠিক আছে মুৰ্শিদ কুলি খান ওকে এই মুৰ্শিদ কুলি খানৰ পাছত তোমাৰ কোন আহিলে মুৰ্শিদ কুলি খানৰ পাছত তোমাৰ আহিলে সুজাউদ্দৌলা কোন আহিলে সুজাউদ্দৌলা ওকে সুজাউদ্দৌলা ওকে সুজাউদ্দৌলাৰ পাছত তোমাৰ আহিলে আলিবৰ্দী খান তাৰ পাছত আহিলে তোমাৰ আলিবৰ্দী খান আৰু আলিবৰ্দী খানৰ পাছৰ পৰা কি হ'ব তোমাৰ ইতিহাস আৰম্ভ হ'ব কোন আহিব তোমাৰ চিৰাজউদ্দৌলাৰ পৰা কাহিনী আৰম্ভ হ'ব ভালকে চাবা চিৰাজউদ্দৌলা ওকে এই চিৰাজউদ্দৌলাৰ পৰা কাহিনী আৰম্ভ হ'ব কেনেকৈ কাহিনী আৰম্ভ হ'ব সেইটো গম পাম এই ব্ৰিটিছে যে মই কৈছিলো যে ব্ৰিটিছে যে কোম্পানী যে বনাইছিলে ক'ত বনাইছে তোমাৰ ৰজাৰ ড্ৰেকৰ আণ্ডাৰত ফৰ্ট উইলিয়াম অকণমান আগৰ যিটো কুৱেশ্যন আছিলে ফৰ্ট উইলিয়াম ওকে এই ফৰ্ট উইলিয়ামটো ইয়াত তোমাৰ এষ্টাব্লিছ কৰা হৈছিলে আৰু এষ্টাব্লিছ কৰাৰ দায়িত্ব তোমাৰ কাক দিছে তোমাৰ ৰজাৰ ড্ৰেক ওকে ৰজাৰ ড্ৰেকক ব্ৰিটিছ এজন অফিচাৰ আছিলে এই ৰজাৰ ড্ৰেকক এই কোম্পানীটো বা ট্ৰেড চেণ্টাৰটো বনোৱাৰ দায়িত্ব দিছিলে ঠিক আছে চ' যেতিয়া এইটো কোম্পানী মানে এটা ট্ৰেড চেণ্টাৰ এটা বাণিজ্যিক কেন্দ্ৰ বনাব দিলে তেতিয়া আকৌ সেই সময়ত ৰজা আছিলে বেংগলত তোমাৰ কোন চিৰাজউদ্দৌলা হয়নে এই চিৰাজউদ্দৌলা সেই সময়ত আকৌ বেংগলৰ ৰজা আছিলে চ' বেংগলৰ ৰজাই ভাবিলে যে যাওঁচোন চাই আহোঁ এপাক কি কৈছে তেওঁলোকে চ' যেতিয়া চাবলৈ গ'ল দেখিলে বাপৰে বা একদম ৱাল ওখ ফৰ্টিফাইড একদম ৱাল বনাইছে ওখ বুলি কি হ'ল আৰে তহঁতক আমি বজাৰ আমি বিজনেছ কৰিব দিছোঁ তহঁতি ইয়াত কেলে ৱাল বনালি ফৰ্টিফাইড ৱাল কেলে বনালি ইমান কেলে হাথিয়াৰ ৰাখিছ কেলে বন্দুক বাৰ ৰাখিছ সেই বুলি কৈ খং উঠি পেলাই এই কৰিলে তেওঁ 146 জনক 146 জন ব্ৰিটিছ মানুহক কি কৰিলে 20 জুন 1756 তাৰিখে কি কৰিলে এটা ৰুমত ভৰালে 146 জন মানুহক তোমাৰ 20 জুন তাৰিখে ওকে 20 জুন তাৰিখে 1756 ওকে 1756 20 জুন তাৰিখে কি কৰিলে এটা ৰুমত 146 জন মানুহক ভৰাই দিলে আৰু ভৰাই পেলাই মানে চোৱা যিটো ৰুমত মাত্ৰ 30 জন মানুহ সাফিচিয়েণ্ট সেই তেনেকুৱা এটা ৰুমত যেতিয়া 146 জন মানুহ ভৰাই দিব কিমান মৃত্যু হ'ব হয়নে চ' গোটেই ইমান ট্ৰেজেডি যিটো কাহিনী হ'ল এই ট্ৰেজেডি কাহিনীটোক তোমাৰ কোৱা হয় ব্লেক হোল ট্ৰেজেডি বুলি কোৱা হয় চ' ইতিহাসৰ এইটো কি বুলি কোৱা হয় ব্লেক হোল ট্ৰেজেডি বুলি কোৱা হয় আৰু এই কাহিনীটোৰ পাছৰ পৰাই ব্ৰিটিছৰ মনত এই চিৰাজউদ্দৌলা ঠিক আছে এই চিৰাজউদ্দৌলাৰ এগেইনষ্টত এটা বেয়া ভাৱ আহি গ'ল যে আমি যিকোনো উপায়েৰে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে বদলা ল'ব লাগিব আমি তেওঁৰ বিৰুদ্ধে কি ল'ব ৰিভেঞ্চ ল'ব লাগিব কাৰণ তেওঁ আমাৰ ব্ৰিটিছক চেলেঞ্জ কৰিছে হয়নে চ' সেই সময়ত তেওঁ এই ঘটনাটোৰ কাৰণে কি কৰিলে সেই সময়ত আকৌ মাদ্ৰাজত তোমাৰ এজন অফিচাৰ এপইণ্ট হৈছিলে যাৰ নাম আছিলে ৰবাৰ্ট ক্লাইভ মাদ্ৰাজত এজন অফিচাৰ আছিলে যাৰ নাম হ'ল তোমাৰ কি ৰবাৰ্ট ক্লাইভ ওকে ইয়াত এজন অফিচাৰ আছিলে ৰবাৰ্ট ক্লাইভ এই ৰবাৰ্ট ক্লাইভক কোৱা হ'ল যে আপুনি ক'ত যাব লাগে আপুনি বেংগলত যাব লাগে বেংগল এজন মানুহ আছে যোনে বৰ দিগদাৰ কৰিছে সেই মানুহজনে আপুনি ঠাণ্ডা কৰিব লাগে আপুনি ক'ত যাব লাগে বেংগল যাব লাগে ওকে চ' বেংগলৰ ৰজা কোন সময়ত বেংগলৰ ৰজা মই ক'লো যে চিৰাজউদ্দৌলা কোন আছিলে বেংগলৰ ৰজা আছিলে ওকে এই বেংগলৰ ৰজা চিৰাজউদ্দৌলা আছিলে চ' এতিয়া ভাবিলে যে আমি কিবা এটা কৰিব লাগে চ' আমি কি কৰিব লাগে যে আমি কিবা এটা কৰিব লাগিব কাৰণ চিৰাজউদ্দৌলা অলপ পাৱাৰফুল ৰজা আছিলে তেওঁ পতকে কি এটেক কৰিব পৰা ধৰণৰ ৰজা নাছিলে চ' সেইকাৰণে কি ভাবিলে যে আমি কিবা এটা কৰোঁ আৰু কি কৰিলে দুৰ্নীতি মানে এনেকুৱা ধৰণৰ কৰিলে তোমাৰ এই ৰবাৰ্ট ক্লাইভ এই কৰিলে এই যিজন যে চিৰাজউদ্দৌলাৰ যোন সেনাপতি আছিলে মীৰ জাফৰ ওকে চ' যিজন মীৰ জাফৰ বুলি এজন সেনাপতি আছিলে কাৰ সেনাপতি আছিলে চিৰাজউদ্দৌলাৰ সেনাপতিৰ নাম কি আছিলে সেনাপতি মীৰ জাফৰ এই মীৰ জাফৰক কি হ'লে তেওঁ নিজৰ ফালে লৈ ল'ল টকা পইচা লোভ দি পেলাই মীৰ জাফৰক নিজৰ ফুলীয়া কৰি ল'লে ঠিক আছে এতিয়া ৰবাৰ্ট ক্লাইভ যাবলৈ ক'লে বেংগল যাব লাগে বেংগল কি বোলে তেওঁ যুদ্ধ কৰিব লাগে কাৰ লগত চিৰাজউদ্দৌলাৰ লগত যুদ্ধ কৰিব লাগে চিৰাজউদ্দৌলা এই চিৰাজউদ্দৌলা কি বোলে তেওঁ যুদ্ধ কৰিব লাগে ঠিক আছে
সিৰাজউদ্দৌলাৰ লগত যুদ্ধ কৰিব যাবৰ কাৰণে তেওঁ কৰিলে সিৰাজউদ্দৌলা যোন সেনাপতি আছিলে এই সেনাপতিজনে তেওঁৰ নিজৰ সাইড কৰিলে মানে নিজৰ ফলিয়া কৰি দিলে ওকে সো নিজৰ ফলিয়া কৰিলে এতিয়া ভাল হ'ল যুদ্ধ কৰিবলৈ সো যুদ্ধ আৰম্ভ হ'ল যুদ্ধ ক'ত হ'ব তোমাৰ যুদ্ধ হ'ব তোমাৰ ক'ত ক'ব মানে যুদ্ধ হ'ব তোমাৰ এফাল থাকিব ৰবাৰ্ট ক্লাইভ আৰু এফাল থাকিব তোমাৰ মিৰ জাফৰে তোমাৰ কি কৰিব সিৰাজউদ্দৌলাৰ সেনাধ্যক্ষ কৰিব আৰু ৰবাৰ্ট ক্লাইভে তোমাৰ ব্ৰিটিছৰ হৈ পেলাই লাগিব এই যুদ্ধ হ'ল তোমাৰ বেংগলৰ ভাগীৰথী নৈৰ পাৰত পলাশী নামে ঠাইত ক'ত হ'ব বেংগলৰ ভাগীৰথী নদীৰ পাৰত গংগাখনক বেংগলত ভাগীৰথী বুলি কয় মন দিবা ঠিক আছে নে সো ভাগীৰথী নদীৰ পাৰত কাৰণ বেকগ্ৰাউণ্ডটো গম পাল তোমালোক কি হ'ব আৰু কেইবাটাও প্ৰশ্নত সোমাই যাব ঠিক আছে নে সো এতিয়া আমি গম পালো যে পলাশী যুদ্ধ কোনে ফাইট কৰিছিলে ওকে সো পলাশী যুদ্ধ কি তোমাৰ ভাগীৰথী নৈৰ পাৰত ক'ত বেংগলত ওকে তোমাৰ জেগাডোখৰ নাম কি পলাশী নামৰ ঠাইত ভাগীৰথী নদীৰ পাৰত কি হ'ল তোমাৰ কিমান চনত ক'ব লাগিব দিয়া কিমান চনত পলাশী যুদ্ধ কিমান চনত ইয়াৰ আগৰ কোৱেশ্যনটো আছিলে ক'ত গ'ল এক সেকেন্ড পলাশী যুদ্ধ ক'ত গ'লা পলাশী যুদ্ধ ক'ত গ'লা ইয়াতে আছে পলাশী যুদ্ধ হা কিমান হ'ব 1757 ওকে সো 1757 কি হৈ গ'ল 1757 কি হ'ল পলাশী নামে ঠাইত কি কৰা হ'ল যুদ্ধ কৰা হ'ল ওকে সো যুদ্ধত তোমাৰ কোন আহিব ব্ৰিটিছৰ আৰ্মি চলজাৰ মানে ব্ৰিটিছৰ ফালৰ পৰা কোনে ফাইট কৰিব ব্ৰিটিছৰ ফালৰ পৰা যাব তোমাৰ ৰবাৰ্ট ক্লাইভ কোন যাব ৰবাৰ্ট ক্লাইভ ব্ৰিটিছৰ ফালৰ পৰা ৰবাৰ্ট ক্লাইভ কৈছে তোমাৰ মাদ্ৰাজৰ আছিলে মাদ্ৰাজৰ পৰা মাতি অনা হ'ল ঠিক আছে নে তেওঁ সেনাধ্যক্ষ কৰিব আৰু তোমাৰ সিৰাজউদ্দৌলাৰ ফালৰ পৰা কোন আহিব মিৰ জাফৰ আৰু সেইজনে মিৰ জাফৰ যিজনক তেওঁ ব্ৰিটিছে কিনিয়ে থৈছে অলৰেডি ঠিক আছে সো যুদ্ধৰ ক্ষেত্ৰত যেতিয়া গৈ পালেগে তেতিয়া মিৰ জাফৰে ক'লে সিৰাজউদ্দৌলাক এই মহাৰাজ আপুনি ইমান সাধাৰণ যুদ্ধখন কি কৰিব আপুনি যাওক মই এই ৰবাৰ্ট ক্লাইভক মই মাৰি দিম ঠিক আছে নে সো তেনে কৈ পেলাই সিৰাজউদ্দৌলাক পঠালে আৰু পঠাওঁতে ৰাস্তাতে কি কৰিলে মিৰ জাফৰে নিজৰ চলজাৰ ইউজ কৰি পেলাই সিৰাজউদ্দৌলাক মাৰি পেলালে সো পলাশী যুদ্ধত কি হ'ল পলাশী যুদ্ধৰ সম্পূৰ্ণৰূপে কোন বিজয়ী হ'ল পলাশী যুদ্ধৰ সম্পূৰ্ণৰূপে তোমাৰ ব্ৰিটিছ বিজয়ী হ'ল মানে ৰবাৰ্ট ক্লাইভৰ জয়ী হ'ল ৰবাৰ্ট ক্লাইভৰ জয়ী হ'ল যেন একচুৱেলি পৰাজয় হ'ল কোন তোমাৰ মিৰ জাফৰ কিয় কাৰণ তেওঁ দুৰ্নীতি কৰিলে হয়নে সো দুৰ্নীতি কৰি পেলাই কূটনীতি কৰি পেলাই তেওঁ ঠিক আছে নে সো তেওঁ চলে বলে মানে চল চাতুৰিৰে কাক হৰুৱালে ৰবাৰ্ট ক্লাইভক জিকালে হয়নে জিকালে কিয় সো কি হ'ল তোমাৰ ৰবাৰ্ট ক্লাইভ আহি গ'ল কেতিয়াৰ পৰা ব্ৰিটিছৰ তোমাৰ ৰবাৰ্ট ক্লাইভ তোমাৰ মানে পলাশী যুদ্ধত কোন জিকিলে ৰবাৰ্ট ক্লাইভ জিকিলে তাৰ মানে তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে ঠিক আছে নে ৰবাৰ্ট ক্লাইভ জিকিলে সো 1757ত বেংগলৰ ভাগীৰথী নৈৰ পাৰত পলাশী নামে ঠাইত কি হ'ল যুদ্ধ হ'ল আৰু সেই যুদ্ধখনত ৰবাৰ্ট ক্লাইভ জিকিলে আৰু সিফালে সিৰাজউদ্দৌলাৰ হৈ পেলাই কোনে যুদ্ধ কৰিছিলে তোমাৰ মিৰ জাফৰে যুদ্ধ কৰিছিলে ৰাইট একেলেকা হৈ গ'ল ওকে এটা কি হ'ল তোমাৰ লাহে কি হ'ল তোমাৰ মিৰ জাফৰৰ কাম কাজ বিলাক ভাল নলগা হ'ল সো ভাল নলগা হোৱাৰ কাৰণে ব্ৰিটিছে মিৰ জাফৰক অতৰাই দিলে সো মিৰ জাফৰ কি হ'ল চোৱা এই সিৰাজউদ্দৌলাৰ জেগাত মিৰ জাফৰক ৰজা পাতিছিলে ব্ৰিটিছে ঠিক আছে নে সো সিৰাজউদ্দৌলাৰ জেগাত ক'লে যে মিৰ জাফৰক ক'লে যে তোমাক আমি ৰজা পাতি দিম তুমি সহায় কৰা সেই ৰজা হোৱাৰ আশাতে মিৰ জাফৰে সিৰাজউদ্দৌলাক দুৰ্নীতি কৰি পেলাই হৰুৱালে মাৰিলে তাৰ পাছতে মিৰ জাফৰক ৰজা পাতিলে হয় কিন্তু অলপ দিনৰ পাছতে মিৰ জাফৰক ৰজাৰ দায়িত্বৰ পৰা নমাই পেলাই মিৰ জাফৰৰ জোঁৱায়েক মিৰ কাছিমক ৰজা পাতিলে মিৰ জাফৰৰ জোঁৱায়েক কোনটো মিৰ কাছিমক ৰজা পাতিলে ঠিক আছে নে এই মিৰ কাছিম কিন্তু একদম মানে খঙাল মানুহ আছিলে তেওঁ মানে ব্ৰিটিছৰ এইবিলাক নিয়ম নীতি ভাল নাপাইছিলে সো ব্ৰিটিছৰ এগেইনষ্টত তেওঁ বাৰে গৈছিলে সো সেই কাৰণে মিৰ কাছিমক অতৰাই পেলাই আকৌ মিৰ জাফৰক কি কৰিলে ৰজা পাতি দিলে ঠিক আছে নে মিৰ জাফৰক ৰজা পাতি দিলে আৰু এই কথাটো সহ্য নহ'ল কাৰণ মিৰ কাছিমৰ সহ্য নহ'ল মিৰ জাফৰক যদি আকৌ ৰজা পাতিলে মিৰ কাছিমৰ সহ্য নহ'ল তো মিৰ কাছিমে কৈছে যে কি এইবিলাক বাৰে ধেমালি হয় নে বাৰে এইবিলাক ধেমালি কিহৰ যে মোক এবাৰ ৰজা পাতিবা আকৌ মোৰ ভাইক এবাৰ ৰজা পাতিবা এনেকে নহ'ব নহয় নে সো মিৰ কাছিমে ক'লে যে নাই এনেকে নহ'ব মই চাই থাকিব নহয় মই কিবা এটা কৰিবলৈ মই ব্ৰিটিছৰ এগেইনষ্টত মই যাব লাগিব সো মিৰ কাছিমে কি কৰিলে অৱধৰ এজন ৰজা আছিলে সেই সময়ত তোমাৰ অৱধ এখন ক'ত আছে তোমাৰ বেংগলখন ক'ত আছে বেংগলখন আছে ইয়াত আৰু এইখিনি আছে অৱধ এই অৱধৰ এজন ৰজাক তেওঁ কি লগ পালে ঠিক আছে নে এই অৱধৰ ৰজাক লগ ধৰিলে আৰু অৱধৰ ৰজা সেই সময়ত কোন আছিলে তোমাৰ সেই সময়ত তোমাৰ অৱধৰ ৰজা আছিলে সুজাউদ্দৌলা ওকে সিজন লগত কনফিউজন নকৰিবা সিৰাজউদ্দৌলা বেংগলৰ আছিলে সুজাউদ্দৌলা কোন হ'ব তোমাৰ অৱধৰ ৰজা সুজাউদ্দৌলা ঠিক আছে সো মিৰ কাছিমে কৰিলে সুজাউদ্দৌলা ওচৰলৈ গ'ল সুজাউদ্দৌলা এই সুজাউদ্দৌলা কয় তোমাৰ অৱধৰ ৰজা হয় ঠিক আছে নে সো মিৰ কাছিমে কৰিলে সুজাউদ্দৌলাক লগ লগালে এই সুজাউদ্দৌলাৰ লগত কি কৰিলে এই সুজাউদ্দৌলাৰ লগত লাগি পেলাই কৰিলে তেওঁ এটা প্লেন কৰিলে যে এটা কাম কৰো আমি যে ব্ৰিটিছে আমাক তোমাকো দিগদাৰ কৰিছে মোকো দিগদাৰ কৰিছে সকলোবিলাক বৰবাদ কৰি দিব এনেকে ব্ৰিটিছে সো আমি এটা কাম কৰো যে আমি এটা কাম কৰিব লাগে আমি ব্ৰিটিছৰ বিৰুদ্ধে ফাইট কৰিব লাগে বোলে চিন্তা কৰিব নালাগে ইফালে ৰবাৰ্ট ক্লাইভ আছে যোৱাবাৰ মই হৰুৱাই থৈছো হয়নে মানে কি মোৰ হেৰিয়ে হৰুৱাই থৈছে মোৰ জোঁৱাই হৰুৱাই থৈছে ঠিক আছে একো চিন্তা কৰিব লগা নাই মিৰ জাফৰৰ জোঁৱাইকে মিৰ কাছিম দেই কনফিউজ নহবা মই হৈ গৈছিলো
মীৰ কাছিমে ক'লে সুজাউদ্দৌলা লগ লাগিলে তেতিয়া সুজাউদ্দৌলাই ক'লে যে বাহ বৰ ভাল কাম কৰিছে কিন্তু এটা কাম কৰোঁ আমি এই দিল্লীতো এজন ৰজা আছে নহয় আমাৰ দিল্লী বোলে ক'ত আছে বোলে আমাৰ শ্বাহ আলম দ্বিতীয় আছে নহয় তাক খবৰ দি দিয়া শ্বাহ আলম দ্বিতীয় খবৰটো দি পেলাই ক'লে যে আমি তিনিজন একেলগে লগ লাগি যাওঁ বোলা চ' তিনিজন একেলগে এইফালৰ পৰা সেনা লৈ আহিলে আৰু সেনা লৈ আহি পেলাই বক্সাৰ নামে ঠাইত কি কৰিলে আৰু সিফালৰ পৰা কোন তোমাৰ ৰবাৰ্ট ক্লাইভ সিফালৰ পৰা কোন তোমাৰ ৰবাৰ্ট ক্লাইভ ওকে ৰবাৰ্ট ক্লাইভ এফালে ব্ৰিটিছ হৈ পেলাই গ'ল ৰবাৰ্ট ক্লাইভ আৰু সিফালৰ পৰা আহিলে তোমাৰ বক্সাৰ নামৰ ঠাইত কোন লগ লাগিলে তোমাৰ মীৰ কাছিম আহিলে সুজাউদ্দৌলা আহিলে আৰু তোমাৰ এফালে কোন আহিলে শ্বাহ আলম দ্বিতীয় আহিলে এই তিনিজন লগ লাগি তোমাৰ 1764 বেটেল অফ বাক্সাৰ কৰিলে আৰু বেটেল অফ বাক্সাৰ তোমাৰ কি হ'ল তেওঁলোকৰ অভাৰ কনফিডেন্ট আছিলে যে আমি পুৰা মাৰিম বোলা কিন্তু ব্ৰিটিছৰ বন্দুক বাউডৰ ওচৰত তেওঁলোকৰ লাঠি তৰোৱালে কাম দিব জানো নিদিলে হয়নে চ' বেটেল অফ বাক্সাৰ তেওঁলোকে সম্পূৰ্ণৰূপে হাৰিলে চ' জয় কাৰ হ'ল পুনৰবাৰ তোমাৰ জয় হ'ল ইংলেণ্ডৰ মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জয় হ'ল চ' আমি এতিয়া দুখন যুদ্ধ আমাৰ কমপ্লিটলি ক্লিয়াৰ হ'লনে প্ৰথম যুদ্ধখন কাৰ আছিলে প্ৰথম যুদ্ধ হৈছিল সিৰাজউদ্দৌলা তোমাৰ সেনাপতি কৈছিলে মীৰ জাফৰ লগত তোমাৰ আৰু এটা কথা ইয়াত তোমাৰ এই ৰবাৰ্ট ক্লাইভ ডাইৰেক্ট নাই আহা ৰবাৰ্ট ক্লাইভে তেওঁ সেনাপতিক পঠিয়ালে হেক্টৰ মুনৰো পাহৰি নাযাব দেই হেক্টৰ মুনৰো ঠিক আছে নে হেক্টৰ মুনৰোকে পঠিওৱা হৈছিলে ৰাইট হেক্টৰ মুনৰোকে পঠিয়াইছিলে চ' এতিয়া প্ৰথম পৰা আকৌ আহোঁ চ' প্ৰথম পৰা কি হ'ল তোমাৰ প্ৰথম পৰা আহিলে যে আমাৰ ফাৰ্ষ্ট যুদ্ধখন আমি কি চালো আমি প্ৰথম যুদ্ধ পলাশী যুদ্ধ 1757ত কাৰ হ'ল সিৰাজউদ্দৌলা আহিলে তেওঁ সেনাপতি কৈছিলে মীৰ জাফৰ লগত ৰবাৰ্ট ক্লাইভৰ ফাইট হ'ল ওকে চ' সেই ফাইটখন নহ'লে কাৰণ মীৰ জাফৰ কি হ'ল তোমাৰ ৰবাৰ্ট ক্লাইভৰ লগত বুজাবুজি আছিলে সেইখন যুদ্ধ কেনচেল হৈ গ'ল অলৰেডি কোন জিকি গ'ল ৰবাৰ্ট ক্লাইভ জিকি গ'ল সেকেন্ডখন কি হ'ল তোমাৰ 1764 কাৰ হ'ল তোমাৰ বেটেল অফ বক্সাৰ কাৰ মাজত হ'ল তোমাৰ বেটেল অফ বক্সাৰ কাৰ মাজত হ'ল মীৰ কাছিম কৰ হয় বেংগলৰ ৰজা সুজাউদ্দৌলা কৰ হয় তোমাৰ অৱধৰ ৰজা আৰু দিল্লীৰ ৰজা কোন আছিল তোমাৰ শ্বাহ আলম দ্বিতীয় এই তিনিজনৰ লগত কাৰ হ'ল তোমাৰ ৰবাৰ্ট ক্লাইভৰ দ্বাৰা পঠিওৱা সেনাপতি কোন হেক্টৰ মুনৰোৰ লগতে ফাইট হ'ল কিন্তু অপশ্যনৰ ৰবাৰ্ট ক্লাইভ দিব কিন্তু যদি হেক্টৰ মুনৰো থাকে তেতিয়া আমি শুদ্ধ আনসাৰ হেক্টৰ মুনৰোত লগাম ঠিক আছে নে চ' এইটো কুৱেশ্যন কাৰো ডাউট নাই নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আৰম্ভণি কেতিয়া হৈছিলে উত্তৰ 1757 চন মানে কি পলাশী যুদ্ধৰ পাছৰ পৰাই ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্য ঔপনিৱেশিক যিটো কয় ন চ' তেওঁলোক কি হ'ল সাম্ৰাজ্যবাদৰ আৰম্ভ হ'ল কেতিয়া ভাৰতৰ সাম্ৰাজ্যবাদৰ আৰম্ভ হ'ল 1857 পলাশী যুদ্ধৰ পাছৰ পৰা কিমান চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল চিপাহী বিদ্ৰোহ 1857 চনত অনুষ্ঠিত হৈছিল 1857 চনত কি হৈছিল তোমাৰ চিপাহী বিদ্ৰোহ হৈছিল আৰু চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল বুলি ক'লে 1857 চিপাহী বিদ্ৰোহ মানে কি চিপাহী মিউটিনি ফাৰ্ষ্ট ৱাৰ টুৱাৰ্ডছ দা ইণ্ডিপেণ্ডেণ্ট ওকে ভাৰত স্বাধীনৰ প্ৰথমখন যুদ্ধ হৈছিলে তোমাৰ কি 1857 চিপাহী বিদ্ৰোহ ইয়াক যুদ্ধ বুলি নকয় বিদ্ৰোহ বুলি কি হয় কথাটো মন কৰিছানে বিদ্ৰোহ চোৱা ৰিভল্ট ওকে ইয়াক ইংলিছত কোৱা তোমাৰ ৰিভল্ট মানে কি যেতিয়া কি হয় তোমাৰ মানুহৰ মনত বহুত দিনৰ পৰা ক্ষোভ সোমাই থাকে আৰু সেই ক্ষোভ উজাৰিবৰ কাৰণে এটা দিন পাই যায় ঠিক আছে নে চ' দিন পাই গ'ল ধৰা তুমি কাৰোবাক মনে বেয়া পাইছা দেখিছা যে তোক চাই আছো চান্স এটা পাই গ'লা চ' গোটেইখিনি মানুহ যদি একেলগে তাৰ প্ৰতি দাবী দিব মানে দবাই দিব তাৰ ওপৰত মানে ক্ষোভ প্ৰকাশ কৰিব সেইটোক তোমাৰ ৰিভল্ট বুলি কয় চ' 1857 ৰিভল্টৰ কি হ'ল তোমাৰ তাৎক্ষণিক কাৰণ কি আছিলে তাৎক্ষণিক ইমিডিয়েট কজ আছিলে কি ইন্ট্ৰডিউচ অফ এনফিল্ড ৰাইফল এইটো মনত ৰাখিবা যে দ্য ইমিডিয়েট কজ তাৎক্ষণিক কাৰণ অফ কি তোমাৰ চিপাহী বিদ্ৰোহ কি হ'ল তোমাৰ ইন্ট্ৰডিউচিং অফ কি এনফিল্ড ৰাইফল তাৰমানে কি সেই বন্দুকৰ গুলিটোক কোৱা আছিলে যে সেইটো বোলে গাহৰি আৰু গৰু চৰ্বিৰে তাক কি কৰিছিলে পেক কৰা আছিলে ঠিক আছে নে সেইটোৱে কি হ'ল তোমাৰ ৰিউমাৰ এটা ওলাইছিলে আৰু সেইটো সঁচা হয় ঠিক আছে সেই ৰিউমাৰটোৰ পৰা কি হ'ল তোমাৰ 1857 চিপাহী বিদ্ৰোহ আৰম্ভণি হ'ল মোগল সম্ৰাট শ্বাহ আলমৰ শাসনকাল কিমান হ'ব 1759 পৰা 1806 লৈকে মোগল সম্ৰাট শ্বাহ আলমে শাসন কৰিছিলে ঠিক আছে নে শ্বাহ আলমে শাসন কৰিছিলে এলাহাবাদ চুক্তি কিমান চনত সম্পূৰ্ণ কৰা হৈছিল 1765 এই এলাহাবাদ চুক্তিটোৰ বিষয়ে অকমান জানি লোৱা ইয়াত তোমাৰ কি হ'ল ইয়াত তোমাৰ হৈ গ'ল তোমাৰ বেটল অফ বক্সাৰ তোমাৰ কোন হাৰিলে বেটল অফ বক্সাৰ প্ৰথমে হাৰিলে তোমাৰ কোন মীৰ কাছিম ওকে মীৰ কাছিম হাৰিলে দ্বিতীয়তে হাৰিলে তোমাৰ সুজাউদ্দৌলা ওকে নেক্সট হাৰিলে তোমাৰ দিল্লীৰ এজন ৰজা শ্বাহ আলম দ্বিতীয় দিল্লীৰ ৰজা ই হাৰিলে এতিয়া ব্ৰিটিছে যেতিয়া হাৰিলে তেওঁলোক ধৰি পেলাই ক'লে যুদ্ধ হৈছে ইয়াৰ লগত যুদ্ধ হ'ব লাগে তাৰ লগত ই বাৰু ওচৰৰে আহিলে কথা বেলেগ তই দিল্লীৰ পৰা কি কাৰণে মই বোলে আহিছিলি হয়নে তই দিল্লীৰ পৰা কি কাৰণে মই বোলে আহিছিলি তই চহী কৰ তই কেতিয়া চহী কৰ তই কেতিয়া কৰ তই চহী কৰ 17 ক'ত গ'ল তই চহী কৰ কেতিয়া ক'ত গ'ল
1765 তই সহি কৰ 1765 তই 1765 সহি কৰ আৰু সহি কৰি পেলাই ক যে তই সহি কৰি পেলাই ক কি ক'ব লাগে তই সহি কৰি পেলাই তই ক'ব লাগে যে বিহাৰ বেংগল আৰু উৰিষ্যা কি ক'ব লাগে তই বিহাৰ বেংগল আৰু উৰিষ্যা বিহাৰ বেংগল এণ্ড উৰিষ্যা বেংগল আৰু উৰিষ্যা এই জেগাবিলাকৰ গোটেই দায়িত্ব আমাক দিব লাগিব এই তিনিখন তহঁতৰ এই তিনিখন ব্ৰিটিছক দে আমাক দে আৰু ভগৱতী কৰিলে 1765 তোমাৰ কি চুক্তি কৰিলে 1765 চুক্তি কৰিলে যে ট্ৰিটি অফ এলাহাবাদ ইয়াত সহি কৰা হ'ল আৰু কোৱা হ'ল যে হ'ব মহাৰাজ আমি সব দি দিছো আপোনালোকে লওক নালাগে এইবোৰ নালাগে আমাক বিহাৰ নালাগে বেংগল নালাগে উৰিষ্যা নালাগে কি লাগে গম পাওঁ ইয়াৰ টেক্স কালেকশ্যনৰ পাৱাৰ আমাক দে ৰেভিনিউ আমাক দে টকা আমি ল'ম ইয়াত থকা এডমিনিষ্ট্ৰেটিভ পুলিচ প্ৰজা তহঁতি চাবি ওকে তই চাবি আমাক মাত্ৰ কি লাগে আমাক লাগে মাত্ৰ ইয়াত টেক্সৰ পাৱাৰ ৰেভিনিউ পাৱাৰ টকা পইচাখিনি আমি উঠাম এইটো ব্ৰিটিছৰ নিয়ম ঠিক আছে সো এই চুক্তিখন কি হ'ল তোমাৰ ট্ৰিটি অফ এলাহাবাদৰ অধীনত কি হ'ল বিহাৰ বেংগল আৰু উৰিষ্যা এই তিনিখন জেগাৰ টেক্সৰ মানে ৰেভিনিউ যিটো পাৱাৰ হয় এই পাৱাৰটো ব্ৰিটিছৰ হাতলৈ হস্তান্তৰ হ'ল ঠিক আছে ব্ৰিটিছৰ হাতলৈ কি হ'ল তোমাৰ হস্তান্তৰ হ'ল ঠিক আছে নেক্সট কুৱেশ্যন কি আছে বংগত দ্বৈত শাসন কেতিয়া প্ৰৱৰ্তন কৰিছিল ডুৱেল গভৰ্ণমেণ্ট বংগত কেতিয়া তোমাৰ 1765 পৰা কি হ'ল বংগ দেশত মানে বেংগলত ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হ'ল ঠিক আছে কাৰ শাসন কালত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তি ৰূপে পৰিগণিত হৈছিল ইয়াৰ আনসাৰ কি হ'ব ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ওকে ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত কি হৈছিল যে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তি ৰূপে পৰিগণিত হৈছিল ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত আৰু এই ৱাৰেন হেষ্টিং কোন হয় তোমাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হয় নেকি নে ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নে বেংগল কনফাৰ্ম কৰা মোগল সম্ৰাটৰ লগত সমমৰ্যাদা দাবী কৰা ইংৰাজ শাসকজনৰ নাম কি আছিলে ৱাৰেন হেষ্টিংছে আছিলে নেক্সট কুৱেশ্যন এইখিনি বেছি চাবলগীয়া দৰকাৰ নাই সেইকাৰণে মই জাষ্ট কুৱেশ্যন কৈছোঁ আনচাৰ কৈছোঁ ভালকৈ মন দিবা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰসমূহৰ সৰ্বোচ্চ শাসকগৰাকীক কি বিষয়বাব দিয়া হৈছিলে প্ৰেচিডেণ্ট বুলি কোৱা হৈছিল ঠিক আছে তেওঁক প্ৰেচিডেণ্ট বুলি কোৱা হৈছিল আৰু এই প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটোৰ নাম কি আছিলে প্ৰেচিডেঞ্চি চিষ্টেম আছিলে চ' দ্য চিষ্টেম হুইচ ইজ আণ্ডাৰ কণ্ট্ৰল বাই প্ৰেচিডেণ্ট ইটছ ন'ন এজ কি প্ৰেচিডেঞ্চি অ'কে প্ৰেচিডেঞ্চি বুলি কোৱা হয় অ'কে প্ৰেচিডেঞ্চি ইয়াৰ শুদ্ধ আনচাৰ ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট কিমান চনত এষ্টাব্লিছ কৰিছিলে ৰেগুলেটিং এক্টখন তোমাৰ আহিছিলে তোমাৰ 1773 ভালকে মন দিবা এতিয়া 1773 এই ৰেগুলেটিং এক্টৰ পৰা বহুত প্ৰশ্ন আহে চাবা ভাৰতত থাকি পেলাই ওকে ভাৰতৰ বাবে ল যেতিয়া বনাইছিলে ঠিক আছে ভাৰতৰ বাবে যেতিয়া কাউন্সিল ইন চাবা দেই ভাৰত ভালকে ক'ব কৈছো যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ল তোমাৰ ভাৰতৰ শাসন কৰিছিলে 1773 পৰা তোমাৰ কেতিয়ালৈ কৈছিলে 1857 লৈকে 1773 পৰা ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কৰিছিলে এই শাসন প্ৰণালীটো চাবৰ কাৰণে কিছুমান ল বনোৱা হৈছিলে ক'ৰ পৰা ইংলেণ্ডৰ পৰা ল বনোৱা হৈছিলে সেই লখিনি তোমাৰ চাৰ্টাৰ এক্ট বুলি কয় ভালকে মন দিবা কি কয় চাৰ্টাৰ এক্ট বুলি কাক কয় ভাৰতক শাসন কৰিবৰ কাৰণে ইংলেণ্ডৰ পৰা ল বনাই পেলাই পঠিওৱা হৈছিলে সেইখিনি তোমাৰ চাৰ্টাৰ এক্ট বুলি কয় আৰু ভাৰততে থাকি পেলাই ভাৰতক শাসন কৰিবৰ কাৰণে যিবোৰ ল বনাইছিলে সেইবোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কয় ক্লিয়াৰ ওকে সো এতিয়া কথা হ'ল যে 1773 কোনখন এক্ট এই চাৰ্টাৰ এক্ট নে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কথাটো হ'ল যে তোমাৰ 1773 কি হ'ল তোমাৰ ভালকে মন দিবা দেই ব্ৰিটিছ তোমাৰ 1600 চনত ভাৰতলৈ আহিলে আৰু আহি পেলাই তাহাঁতি শ্ল'লি এণ্ড গ্ৰেজুৱেলি তাহাঁতি অকুপাই কৰিলে ভাৰতৰ মেক্সিমাম পাৰ্ট কৰি পেলাই 1773 পৰা সিহঁতি কি কৰিলে ভাৰতক শাসন কৰিবলৈ আৰম্ভ কৰিলে চ' 1773 যিখন ৰেগুলেটিং এক্ট আহিছিলে ন ৰেগুলেটিং এক্টখন তোমাৰ ভাৰতক কণ্ট্ৰলৰ কাৰণে নহয় মন দিবা ৰেগুলেটিং এক্টখন তোমাৰ 1773 ৰেগুলেটিং এক্টখন ভাৰতক কণ্ট্ৰল কৰিবৰ কাৰণে নহয় যিটো তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বান্ধি দিয়া কিছুমান নিয়ম আছিলে এইখিনি নিয়মৰ মাজেৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত থাকিব লাগিব সেইখিনি ভাৰতৰ কাৰণে নহয় কাৰণ তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী জাষ্ট আহিছিলে ওকে চ' সেই কোম্পানীটো ৰেগুলেট কৰিবৰ কাৰণে কিছুমান নিয়ম দিছিলে সেইখিনি তোমাক কোৱা হয় কি ৰেগুলেটিং এক্ট অফ 1773 বুলি কোৱা হয় আৰু এই এক্টৰ আণ্ডাৰতে কোৱা হৈছিলে যে কি কোৱা হৈছিলে তোমাৰ গভৰ্ণৰ অফ জেনেৰেল যিজন আছিলে এই গভৰ্ণৰ অফ জেনেৰেলজনক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হৈছিলে কিয় কৰা হৈছিলে কাৰণ তোমাৰ তেতিয়া কি আছিলে তোমাৰ মাদ্ৰাজ বেলেগকে আছিলে বম্বে বেলেগকে আছিলে আৰু তোমাৰ কি আছিলে তোমাৰ আৰু বেংগল বেলেগকে আছিলে ওকে
বম্বে মাদ্ৰাজ আৰু বেংগল বেলেগ বেলেগকে আছিলে ঠিক আছে সো এই আইনখন আনি পেলাই ক'লে যে বম্বে আৰু মাদ্ৰাজক বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ব কি কৰি দিয়া হ'ব তোমাৰ বম্বে আৰু মাদ্ৰাজক বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ব আৰু সেই কাৰণে সাবঅৰ্ডিনেট কৰি দিব লাগে হোৱাৰ কাৰণে কি কৰিলে গোটেই মানে কি হ'ল চাবা এই সাবঅৰ্ডিনেট কৰা মানে কি মাদ্ৰাজ যদি কিবা প্ৰবলেম হয় বেংগলৰ ৰিপৰ্ট কৰিব বম্বে যদি কিবা প্ৰবলেম হয় বেংগলকে ৰিপৰ্ট কৰিব তাৰ মানে বেংগলক সুপাৰ পাৱাৰ বনাই দিয়া হ'ল সো সুপাৰ পাৱাৰ বনাই দিয়া হোৱাৰ কাৰণে গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কৈ দিয়া মানে হাই পাৱাৰ কৈ দিয়া হ'ল যিজন তোমাৰ গভৰ্ণৰ তোমাৰ বেংগলৰ যিজন গভৰ্ণৰ হ'ব সেই গভৰ্ণৰজনৰ হাই পাৱাৰ দি দিয়া হ'ল সেইকাৰণে কি হ'ল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ পেলাই হাই পাৱাৰ দি দিয়া হ'ল এই একখনৰ আন্ডাৰতে এই কামখিনি কৰা হ'ল বুজি পাইছা ঠিক আছে কেলেকে এই একখনৰ আন্ডাৰত আৰু কিবা এটা হৈছিলে এই একখনৰ আন্ডাৰত তোমাৰ কি হ'ল সুপ্ৰিম কোৰ্ট প্ৰথমবাৰৰ সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল কলকাতাত 1774 তোমাৰ কৰা হ'ল কলকাতাত তোমাৰ সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল আৰু তাৰ তোমাৰ ন্যায়াধীশ কোন আছিল তোমাৰ চিফ জাষ্টিছ এলিজা এম্পে স্যাৰ এলিজা এম্পে কোন আছিল তোমাৰ চিফ জাষ্টিছ অফ কি কলকাতা ফাৰ্ষ্টখন কি আছিল তোমাৰ 1774 এই আইনখন ৰেগুলেটিং এক্ট অফ 1773 মতে কি হ'ল প্ৰথমটো কাম কি কৰিলে যে কৰা হ'ল যে গভৰ্ণৰ কি কৰা হ'ল তোমাৰ মাদ্ৰাজ আৰু বম্বে বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ল মানে মাদ্ৰাজখন আৰু তোমাৰ বেংগলখন মাদ্ৰাজখন আৰু বেংগলখন কি মাদ্ৰাজ আৰু বম্বে এই দুখনক কি কৰা হ'ল তোমাৰ বেংগল কিয় লিখি আছো মই মানে লৰালৰি হৈছে ক্লাছটো ঠিক আছে নে কাৰণ অফলাইন ক্লাছ থাকে যে বৰ দিগদাৰ মাদ্ৰাজ প্লাছ বম্বে এই দুখন তোমাৰ কি কৰা হ'ল বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ল বেংগলৰ সাবঅৰ্ডিনেট মানে কি এই তলতীয়া কৰা হ'ল কাৰ বেংগলৰ তলতীয়া কৰা হ'ল আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হ'ল আৰু তেনেকুৱা গভৰ্ণৰ জেনেৰেল অফ বেংগল প্ৰথম কোন আছিল তোমাৰ স্যাৰ ৱাৰেন হেষ্টিং কোন হয় তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল প্ৰথমজন ওকে নেক্সট কৰা হ'ল যে কলকাতাত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল কেতিয়া 1774 সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল আৰু তাৰ জাজ চিফ জাষ্টিছ কোন হ'ব তোমাৰ স্যাৰ এলিজা এম্পে ওকে স্যাৰ এলিজা এম্পে ঠিক আছে তাৰ পৰা ক'লে যে এই আইনখন যদি কিবা ভুল হৈছে এই আইনখনৰ ভুলখিনি শুধৰণি কৰিবৰ কাৰণে এখন ৰেক্টিফাই কৰিবৰ কাৰণে এই আইনখন ৰেক্টিফাই কৰিবৰ কাৰণে 1784 এখন নতুন আইন মানে ইন্ট্ৰোডিউস কৰিলে ইংলেণ্ডৰ ফালৰ পৰা সেইখন কোৱা হয় পিটছ ইণ্ডিয়া এক্ট আৰু পিটছ ইণ্ডিয়া এক্টৰ দ্বাৰা কোৱা হ'ল যে তোমাৰ ৰেভিনিউ যিটো পাৱাৰ বা এডমিনিষ্ট্ৰেশ্যনৰ যিটো পাৱাৰ মানে কন্ট্ৰোল মানে ভাৰতত তোমাৰ কি হ'ব প্ৰশাসনিক যিখিনি কন্ট্ৰোল হ'ব বা যুদ্ধ বিগ্ৰহ টকা পইচা যিখিনি কন্ট্ৰোল সেইখিনি ভাগ কৰি দিলে মানে দুটা বডি সৃষ্টি কৰিলে এটা তোমাৰ কমাৰ্চিয়েল বডি কৰিলে আৰু এটা তোমাৰ ৰাজনীতিক যিবোৰ ডিসিশন হ'ব মেইন মানে ৱাৰ ৰিলেটেড ওকে টকা পইচা ৰিলেটেড সেইবোৰ এটা বেলেগ বডি কৰিলে সো দুখন বৰ্ডৰ সৃষ্টি কৰিলে বৰ্ড দুখনৰ নাম হ'ল তোমাৰ বৰ্ড অফ কন্ট্ৰোল আৰু বৰ্ড অফ ডাইৰেক্টৰ যিখন হ'ল তেওঁলোকৰ বিজনেছৰ গোটেই কামখিনি সমজাই দিলে আৰু বৰ্ড অফ কন্ট্ৰোলক কোৱা হ'ল যে আপুনি যুদ্ধ বিগ্ৰহ টকা পইচা গোটেই হিচাপটো ৰাখিব লাগিব ঠিক আছে নে সো এই গিটা কাম কেতিয়া কোৱা হ'ল তোমাৰ পিটছ ইণ্ডিয়া আৰু তোমালোকক মই কথা ক'ব দৰকাই নাই যদি আমাৰ ফাউণ্ডেশ্যন কোৰ্সখিনি কমপ্লিট কৰিছা ফাউণ্ডেশ্যন কোৰ্স কমপ্লিট নকৰাকে এমসিকিউ পঢ়ি তুমি পাছ কৰিব নোৱাৰা সো ফাউণ্ডেশ্যন কোৰ্স সাৰ্চ কৰা পলিটি বাই মহন্ত ছাৰ সাৰ্চ কৰা তুমি গোটেই পলিটি প্লেলিষ্ট পাবা হিষ্ট্ৰী বাই মহন্ত ছাৰ সাৰ্চ কৰা ইউটিউবত হিষ্ট্ৰী বাই মহন্ত ছাৰ সাৰ্চ কৰা তুমি গোটেই হিষ্ট্ৰী পাবা তুমি 50টা ভিডিও হিষ্ট্ৰী পাবা এই 50টা ভিডিও যদি তুমি এটাও যদি বুজি নোপোৱাকে থাকা যদি 10 মিনিট যদি বুজি নোপোৱাকে থাকা মোক কবা কমেন্ট কৰিবা ঠিক আছে নে সো একদম মানে আমাৰ প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ পৰা শিল যুগৰ পৰা পেলিওলিথিকৰ পৰা মেজোলিথিকৰ পৰা নিওলিথিকৰ পৰা আৰম্ভ কৰি তোমাৰ নেহেৰু পিৰিয়ড শেষ কৰিছো মই দেশ স্বাধীন হোৱাৰ পাছত নেহেৰু পিৰিয়ডৰ পাছত তোমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত 50টা ভিডিও চোৱা আৰু তুমি বেলেগকে হিষ্ট্ৰী কেতিয়াও জীৱনত পঢ়িব নালাগে এইখিনি মোৰ গ্যাৰান্টি আছে ঠিক আছে সো এটা আমাৰ কি হ'ল 1784 পিটছ ইণ্ডিয়া আহি গ'ল ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে যে নিয়ন্ত্ৰণকাৰী আইনে প্ৰেসিডেন্সি গভৰ্ণৰজনক কি উপাধি প্ৰদান কৰিছিল নিয়ন্ত্ৰণকাৰী মানে কি ৰেগুলেটৰী যিখন এক্ট আছিল সেই ৰেগুলেটৰী এক্টখনে কি কৰিলে মই ক'লো অকমান অধ্যয়ন কৰি গভৰ্ণৰ জেনেৰেল কৰিলে হয়নে গভৰ্ণৰ জেনেৰেল পিটৰ ভাৰত আইন মানে পিটছ ইণ্ডিয়া এক্ট কিমান চনত 1784 মই ক'লো কি হ'ল তোমাৰ 1784 কি হয় পিটছ ইণ্ডিয়া এক্ট আৰু পিটছ ইণ্ডিয়া কিয় হৈছিলে যদি কিবা ভুল আছিলে কাৰ ৰেগুলেটিং এক্টৰ ভুলখিনি শুধৰাবৰ কাৰণে টু ৰেক্টিফাই দ্য লজ অফ ৰেগুলেটিং এক্ট তাৰ কাৰণে কাক ইন্ট্ৰোডিউস কৰা হৈছিলে তোমাৰ পিটছ ইণ্ডিয়া এক্ট লৰ্ড ডেলহাউসিৰ পাছত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন হৈছিল লৰ্ড ডেলহাউসিৰ পাছত ভাৰতৰ গভৰ্ণৰ জেনেৰেল তোমাৰ লৰ্ড কেনিং হৈছিল ঠিক আছে লৰ্ড কেনিংৰ শাসনকাল কেতিয়াৰ পৰা কেতিয়ালৈকে চলিলে লৰ্ড কেনিংৰ শাসনকাল তোমাৰ 1856 ৰ পৰা 62 লৈকে লৰ্ড কেনিংৰ শাসনকাল চলিলে সিপাহী বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিলে সিপাহী বিদ্ৰোহ তোমাৰ সংগঠিত হৈছিলে কেতিয়া সিপাহী বিদ্ৰোহ সংগঠিত হৈছিল তোমাৰ 1857 ৰ 29 মাৰ্চত ক'ত পৰা আৰম্ভ হৈছিল তোমাৰ মিৰুতৰ পৰা আৰম্ভ হৈছিলে ঠিক আছে না মিৰুতৰ পৰা আৰম্ভ হৈছিলে সো ইয়াত তোমাৰ কি মংগল পাণ্ডে নামটো আমি ল'ব লাগিব ওকে মংগল পাণ্ডে আমি নামটো ল'ব লাগিব কেলে কাৰণ মংগল পাণ্ডে কি হয় তোমাৰ এজন সিপাহী আছিলে সো এই নামটো তেওঁ কি হ'ল 34 নম্বৰ দেশীয় পদাতিক ওকে
তেওঁ মানে চলজাৰ আছিলে কৈছে তেওঁ বেংগলৰ ফালে আছিলে ঠিক আছে চ' এদিন কি হ'ল তেওঁ মানে ভাত বনাব লৈছে মানে ভাত বনাব তেওঁ যিটো তেওঁ পানী আনে ন পানী আনিছে ভাত বনাবৰ কাৰণে তেওঁ এজন ব্ৰাহ্মণ মানে আছিলে চ' এজন মানে লোৱাৰ কাষ্টৰ মানুহ তেওঁ ক'লে যে অকণমান পানী দিয়ক খাবলৈ চ' মংগল পাণ্ডে ক'লে যে মই পানী দিব নোৱাৰো এতিয়া মই গা পা ধুই ভাত বনাব লৈছো এয়া পানী মই তোমাক দিলে পানী অশুদ্ধ হৈ যাব চ' বাদ দিয়েহে তোমাৰ অশুদ্ধ বোলে বন্দুকৰ গুলিত তোমাৰ গৰু গাহৰি ছবি লগাই টানি থাকা তেতিয়া তোমাৰ অশুদ্ধতা ক'ত যায় তেতিয়া মংগল পাণ্ডে খং উঠিলে কি কথা ক'বলৈ বোলে চাই আগে যোৱা তুমি তেতিয়া গৈ পেলাই দেখিলে যে আচ্ছা গৰু গাহৰি কাটি থৈছে বোলে কি হৈছে বোলে এইটো বোলে এনেকৈ লগোৱা বোলে কেলে বোলে মামৰ নহয় বোলে গুলিটো জাম নহ'বৰ কাৰণে বোলে এনেকৈ লিপিড দিয়া হয় বোলে এটা লিকুইড মানে লুব্ৰিকেণ্ট কৰি ৰাখিবৰ কাৰণে বন্দুকৰ গুলিটো পিছল কৰি ৰাখিবৰ কাৰণে বোলে এইটো বস্তু দিয়া হয় আৰে কি কথা সেই তেতিয়াৰ পৰা কি হ'ল তোমাৰ এই আন্দোলনৰ সূত্ৰপাত হোৱা বুলি কোৱা হয় কোনে চিপাহী বিদ্ৰোহ সূচনা কৰিছিল মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল ঠিক আছে নে অ'কে মংগল পাণ্ডে কোন জেগাত ইংৰাজৰ গালৈ গুলি বৰ্ষণ কৰিছিলে দুজন অফিচাৰ আছিলে বেৰেকপুৰ চাউনীত তেওঁলোকৰ গালৈ তেওঁ গুলি নিক্ষেপ কৰিছিলে তেওঁলোক হত্যা কৰিছিলে ৰাইট মংগল পাণ্ডেৰ লগতে দোষী সাব্যস্ত হোৱা মানে আৰু এজন পঢ়াৰদাৰ কোন আছিলে তোমাৰ ঈশ্বৰ পাণ্ডে বুলি এজন তেওঁৰ লগতে দোষী সাব্যস্ত হৈছিলে কিমান খ্ৰীষ্টাব্দত কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিলে তোমাৰ 1835 কি হ'ল কোম্পানীৰ টকা যিটো আছিলে ন সেই তোমাৰ মোগলৰ যিটো স্তম্ভ আছিলে মোগলৰ ৰজাৰ যিটো স্তম্ভ আছিলে সেই স্তম্ভটো মানে তেওঁ যিটো মানে ছবি আছিলে ন সেই ছবিটো আঁতৰাই দিয়া হ'ল 1835 কিমান দিনলৈ চিপাহী বিদ্ৰোহ চলি আছিলে তোমাৰ 1857 পৰা 1859 লৈকে চিপাহী বিদ্ৰোহ চলি আছিলে কিমান চন ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট প্ৰণয়ন কৰা হৈছিলে 1852 তোমাৰ কি হ'ব ইয়াৰ আনসাৰ কি হ'ব 1858 2 আগষ্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰম্ভ হৈছিলে চ' এখন কোনখন যিখনৰ মতে তোমাৰ ক্ৰাউন ৰুল গৈছিলে দেই এখন তোমাৰ ক্ৰাউন ৰুল যোৱা মানে কি ক্ৰাউন ৰুল মানে কি চোৱা ক্ৰাউন ৰুল মানে হ'ল যে হেড ক'ত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে বুজিছানে 1858 তাৰমানে কি হ'ল তোমাৰ মই ক'লো যে 1773 পৰা তোমাৰ কি হ'ব 1857 লৈকে তোমাৰ কি হ'ল কোম্পানী ৰুল ওকে এই কোম্পানী ৰুলৰ পাছতে কি হ'ল তোমাৰ চিপাহী বিদ্ৰোহ হ'ল চিপাহী মিউটিনি আৰম্ভ হ'ল চিপাহী মিউটিনি ওকে চিপাহী মিউটিনি আৰম্ভ হ'ল আৰু চিপাহী মিউটিনি হোৱাৰ কাৰণে তাত গম পালে ইংলেণ্ডত গম পালে যে নাই তাত কিবা হুলস্থুল হৈছে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পৰা নাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতখনক কণ্ট্ৰল কৰিব নাই পৰা ওকে চ' তাহাঁতে কণ্ট্ৰল কৰিব নাই পৰা কাৰণে কি ক'লে আজিৰ পৰা বোলে ইষ্ট ইণ্ডিয়া কোম্পানী কেঞ্চেল ওকে চ' কেঞ্চেল কৰাৰ পাছত তোমাৰ 1858 তেওঁলোকৰ পৰা এখন ল আহিলে নতুন ল আহিলে ওকে চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আহি গ'ল সেই লখনে ক'লে যে কোম্পানী ৰুল আজিৰ পৰা তাত খতম তাত তেওঁলোকে সৃষ্টি কৰা কি খতম তাত তেওঁলোকে সৃষ্টি কৰা তাতে তেওঁলোকে সৃষ্টি কৰিছিলে কি গভৰ্ণৰ জেনেৰেল অফ বেংগল সেই গভৰ্ণৰ জেনেৰেল অফ বেংগল বা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যিটো পোষ্ট আছিলে সেই পোষ্টটো বোলে কেঞ্চেল ওকে বৰ্ড অফ কণ্ট্ৰল বৰ্ড অফ ডাইৰেক্টৰ কেঞ্চেল চ' কোম্পানী ৰুল সম্পূৰ্ণৰূপে কেঞ্চেল হৈ গ'ল কেতিয়া চিপাহী বিদ্ৰোহ পাছৰ পৰা আৰু 1858 পৰা 1947 লৈকে তোমাৰ কি হ'ল ক্ৰাউন ৰুল মানে কি ৰজাৰ শাসন আৰম্ভ হ'ল তোমাৰ ৰাণী ৰুল হ'ব লাগে নহয় প্ৰথমে ৰজাৰ শাসন হয় তাৰ পাছৰ ৰাণী শাসন হয় কেতিয়া হয় মই কম আৰু মোক কোৱা হৈছে অলৰেডি হিষ্ট্ৰী চাই ল'বা সেইটো ঠিক আছে চ' ক্ৰাউন ৰুল আৰম্ভ হ'ল চ' ক্ৰাউন ৰুল কেতিয়া আৰম্ভ হ'ল 1858 2 আগষ্ট তাৰিখৰ পৰা দেশত ক্ৰাউন ৰুল মানে ইংলেণ্ডৰ পৰা ডাইৰেক্ট পোনপটীয়া শাসন আৰম্ভ হ'ল ৰাইট নেক্সট কোৱেশ্যন কিবা থাকি গ'ল নেকি কি থাকিল ইয়াত ওকে ব্ৰিটিছ চৰকাৰৰ কোনখন আইনৰ দ্বাৰা স্বত্ব বিলোপ নীতি পৰিহাৰ ঘটাইছিল কোনখন আইনৰ উত্তৰ ভাৰত চৰকাৰ আইন 1858 পৰা ভাইচৰয় হিচাপে লৰ্ড কেনিঙৰ দ্বিতীয়টো শাসনকাল কেতিয়া লৈছিলে 1858 পৰা 62 চনলৈকে আছিলে ঠিক আছে নে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বিয়া কৰোৱা পৰ্তুগীজ কন্যাগৰাকীৰ নাম কি কেথৰিন কি হয় তোমাৰ কেথৰিন ওকে নামটো কি কেথৰিন ওকে এই কেথৰিনক যেতিয়া বিয়া কৰাইছিলে বম্বেখনক দিছিলে মই কৈছিলো বম্বেখনক তোমাৰ ডাউৰি হিচাপে মানে যৌতুক হিচাপে দিছিলে ওকে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে যৌতুক হিচাপে লাভ কৰা বম্বে কি হয় তোমাৰ আনসাৰ বম্বে ওকে নেক্সট কোৱেশ্যন কি হ'ব জব চাৰ্নৰকে তাৰ আগত এটা কোৱেশ্যন থাকি আহিলে কিমান খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান কাৰ্যালয় মুম্বাই হৈছিল কেতিয়া হৈছিলে আমি পাইছিলো 1661 ৰাজকন্যা কেথৰিনক বিয়া কৰাই ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে যৌতুক হিচাপে মুম্বাই লাভ কৰাৰ পাছত কি হৈছিলে তোমাৰ ইয়াক চেঞ্জ কৰা হৈছিলে জব চাৰ্নৰকে কিমান খ্ৰীষ্টাব্দত বংগৰ নবাবৰ লগত চুক্তি কৰি কলকাতা চুটানকি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ আনিছিল 1690 হয়নে 1690 চনত ওকে ঠিক আছে আকৌ আহিলে নি কোৱেশ্যনখিনি আচ্ছা দুবাৰ আহিলে চ' ঠিক আছে চ' 30টা কুৱেশ্যন আমি আজি কমপ্লিট কৰিছো আমি কালি 30টা কৰিলো চ' 60টা কুৱেশ্যন আমাৰ চোৱা ফাৰ্ষ্ট চেপ্টাৰ ক্লাছ 9 ক্লাছ 9 অফ ফাৰ্ষ্ট চেপ্টাৰত আমি 60টা MCQ কমপ্লিট কৰিলো
60 MC কমপ্লিট কৰিলোঁ সো তেনেকৈ আমাৰ গোটেইকেইটা চেপ্টাৰ ইংলিছ কমপ্লিট হ'ব তাৰ পাছতে আমাৰ আহিব তোমাৰ 10ৰ তাৰপৰা আহিব তোমাৰ 9ৰ তাৰপৰা আহিব তোমাৰ 9ৰ ভূগোল 10ৰ ভূগোল হয় 8ৰ ভূগোল সব কিতাপ জমা কৰি থোৱা আছে প্ৰতিটো ক্লাছত MCQ লগত এইদৰে কনচেপ্টৰ ক্লাছ মোক পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰাটো কৰিবই ন মই জানোৱেই পাৰিলে এপটো ডাউনলোড কৰি ল'ব মাত্ৰ 199ত এক মাহৰ ভিতৰতে আপোনাৰ ৰেপিড ৰিভিজন এটা কোৰ্স কমপ্লিট কৰি দিম আৰু আপুনি ভগৱানে কৰিলে পাছ কৰি যাব থ্যাংক ইউ ভেৰি মাচ